হাই গাইজ, চ' আজি আকৌ আহিছোঁ মই লগৰজনীৰ ঘৰত। এতিয়া আপোনালোকে এইটো নক'ব যে মই সদায় লগৰজনীৰ ঘৰত আহি পেলাই কি কৰোঁ। মানে মোৰ ঘৰৰ ওচৰত নাই নেকি একো, অকল তাইৰ তাতে আহি থাকোঁ, তাইৰ তাতে খাওঁ, তাইৰ তাতে খাই লৈ থাকোঁ। কাৰণ মেইন কালপিতটো কোন জানেনে? এইজনী এই মোক মানে ইমানে ফোন কৰি মাথা নষ্ট কৰি দিছে, তই আহিবিনে আৰু আজিও খানা আছে সিহঁতৰ ঘৰত। আৰু আজি তাই বনাই আছে ইয়াত চিকেন, ভালকৈ দেখাই আছে। আৰু খানা য'ত থাকিব তাতেতো মই থাকিমেই ন। কিন্তু আজি মই মাংস বনোৱা নাই, আজি মই এইজনীৰ হাতেৰে খাম। আজি মই খাবই আহিছোঁ। ক'ব গ'লে মই সঁচাকৈ নাজানো মই এইটো কিহৰ ওপৰত ভিডিঅ' বনালোঁ, জাষ্ট ভাল লাগিলে ভিডিঅ'টো চাই সেইকাৰণে আপলোড কৰিলোঁ। আৰু মই এইফালে বনাইছোঁ মাছ ফ্ৰাই বনাই আছোঁ মাছ। আৰু ইফালে মই বনাবৰ কাৰণে ৰেডি কৰিছোঁ চয়াবিন কাবাব। গতিকে প্ৰথম মিক্সি বাতিতে চয়াবিনখিনি তাতে জলকীয়া, আদা, গোটা জিৰা দি পেলাই এনেকুৱা ধৰণৰ এটা থিন পেষ্ট কৰি ল'ব। আৰু পেষ্টখিনি হোৱাৰ পিছত তাতে আপোনালোকে যি মছলা ব্যৱহাৰ কৰে সেয়া দি পেলাই অকণমান বেচন দি পেলাই এনেকুৱা কিছুমান শ্বেপত বনাই ল'ব। আৰু তাৰপিছত কেৰাহীটোত প্ৰথমে ল' ফ্লেমত দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰিব, যাতে ভিতৰখিনি ধুনীয়াকৈ সিজে আৰু বাহিৰৰখিনি ধুনীয়া ক্ৰাঞ্চি টাইপ হয়। আৰু এইফালে আমাৰ ভাত খোৱাৰ পিছত কিবা এটা মিঠা খাব মন গৈ আছিলে, গতিকে এয়া অৰ্ডাৰ দিছিলোঁ আইচক্ৰীম আৰু দৈ, সেয়া খালোঁ। আৰু এইফালে আমি ভাত চাত খাই বেলি পেলাই আইচক্ৰীম খাই পেলাই এয়া গোটেইকেইটা একেলগে বহি গৈছোঁ লুডু খেলিবলৈ। মানে যিহেতু এনেকৈ সপ্তাহটোৰ এদিনাই আমি গোটেইকেইটা একেলগে লগ পাওঁ, চ' সেনেকৈ এনজয় কৰোঁ আৰু।